নমস্কাৰ মই বিক্ৰম আপুনি এডিআৰই 2.0 গ্ৰেড 3 ফাইনেল কাট অফৰ নম্বৰটোক লৈ চিন্তিত হৈ আছে নেকি তেনেহলে এই ভিডিঅটো চাওক এই ভিডিঅটোত আমি সম্পূৰ্ণৰূপে এডিআৰই কাট অফ গ্ৰেড 3 কাট অফক ইম্পেক্ট পেলাব পৰা সকলোবোৰ পইণ্টছ আমি কনসিডাৰ কৰি আৰু যি আমাৰ তথ্য এভেইলেবল আছে সেই সকলোবোৰ তথ্য ভালদৰে এনালাইজ কৰাৰ পাছত আমাৰ এই কাট অফ লিষ্টটো বনাইছো মই ইয়াত গ্যাৰান্টি দিব পাৰো যে মোৰ এই এনালাইজ কৰা 95% মান একুৰেসি আছে প্ৰথমতে চাওক ডিগ্ৰী উইথ কম্পিউটাৰ মানে মই কাট অফটো উলিয়াইছো তাৰ পিছত ডিগ্ৰী উইদাউট কম্পিউটাৰ আমাৰ আপুনিকে উলাই আহিব ডিগ্ৰী উইথ কম্পিউটাৰৰ টোটাল পোষ্ট আছে কিমান বেচেলৰ ডিগ্ৰী কিমান আছে যোনটো ডিগ্ৰী উইদাউট কম্পিউটাৰ 456 আৰু ডিগ্ৰী উইথ কম্পিউটাৰ কিমান আছে 3478 দুইটাই প্লাস কৰি চাইছো কিমান হৈছে 3934 এতিয়া আমি গম পালো যে ডিগ্ৰী উইথ কম্পিউটাৰ আৰু উইদাউট কম্পিউটাৰ টোটাল পোষ্ট আছে 3934 ঠিক আছে আৰু এখন আৰটিআই পৰা এখন আৰটিআই এজনে কোনোবাই আৰটিআই ফাইল কৰিছিলে আৰু আৰটিআই কাৰণে 3037 ইমানখিনি ওভাৰলেপ হৈ আছে আৰু লগতে বেচেলৰ ডিগ্ৰীত আছিল 101009 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰত আছিল 7416 বা ইয়াতে আমাৰ স্টেনোগ্ৰাফাৰ লাইব্ৰেৰী ইয়াতে হোমাই আছে 7416 ৰ ভিতৰতে এতিয়া চক এটা কথা মন কৰিবলগীয়া ডিগ্ৰী উইদাউট কম্পিউটাৰ জনে পাস কৰিছে হিহতে আকৌ ডিগ্ৰী উইথ কম্পিউটাৰটো পাস কৰি আছে হয়নে সেই কাৰণে 7416 প্লাস 1009 আমি কৰিব নালাগে যোনটো এটো কৰিব নালাগে আমাৰ টোটাল ষ্টুডেন্ট আছে মাত্ৰ 7416 টোটাল ষ্টুডেন্ট ডিগ্ৰী উইথ কম্পিউটাৰ আৰু ডিগ্ৰী উইদাউট কম্পিউটাৰত কিমান হৈ আছে 7416 এতিয়া আমাৰ এই ওভাৰলেপ যোনটো হৈ আছে হেতুৱে আমাক ডিগ্ৰী লেভেলত ইম্পেক্ট নেপেলায় অৰ্থাৎ ডিগ্ৰী পোষ্ট কেটাত আমাক ইম্পেক্ট নেপেলায় যেহেতু এটো আমাৰ হায়াৰ পোষ্ট হয় বা হায়াৰ গ্ৰেড পে পোষ্ট হয় হেকাৰণে ইয়াত ইম্পেক্ট নেপেলায় এতিয়া মই টোটালটো চাম 7416 আমাৰ টোটাল ষ্টুডেন্ট আছিল ইয়াৰ পৰা যেহেতু উইদাউট কম্পিউটাৰত 456 পোষ্ট আছে তো পোষ্ট খালি আছে তো 7416 ৰ পৰা মই এইকেইটা পোষ্ট ফিল আপ কৰি দিলো কিমান পালে কিমান বাকি থাকিলে 6960 ঠিক আছে 6960 এতিয়া কিমান ষ্টুডেন্ট আছিল 6960 তেতিয়া 611টা ওবিসি পোষ্ট আছিল 122টা টি ট্ৰাইবৰ কাৰণে পোষ্ট আছিল 242 এসসি কাৰণে পোষ্ট আছিল 348 এসটিপি কাৰণে পোষ্ট আছিল আৰু 153 এসটিএ হিলছৰ কাৰণে পোষ্ট আছিল তো গুটে গিটাৰ কাৰণে পোষ্ট কিমান আছিল 1476 হয়নে এতিয়া 1476 ৰ কাৰণে ডাবল কে মতা হৈছে আৰু ইহতে 1476 into 2 এই নাম্বাৰটো only reserve category পাস কৰিছে অৰ্থাৎ তেওঁলোকে ইউআৰ কৈ নিশ্চয় কম নাম্বাৰ তেওঁলোকে ৰিটেনত ইউআৰ কৈ কম নম্বৰ পাই আছে তো তেনে হলে 2 into 1476 যদি কৰো 2952 হয়নে 2952 এতিয়া আমাৰ টোটাল ষ্টুডেন্ট আছিল গৈ এটো 6960 ইয়াৰ পৰা আমি এই নাম্বাৰটো মাইনাস কৰি দিও তেনে হলে only UR কাৰণে আমাৰ কিমান ক্যান্ডিডেট ৰিমেইন হৈছে 4008 কিছুমানে ডিগ্ৰী উইথ লাইব্ৰেৰী পোষ্টটো পাস কৰিছে আৰু স্টেনোগ্ৰাফাৰৰ পোষ্টত পাস কৰিছে হিহতৰ যেহেতু কাট অফটো বেছি আছিল তো হিহতক আমি মাইনাস কৰি দিও তো 4008 ৰ পৰা 183 মাইনাস কৰি দিলো 3825 ইয়াৰ ভিতৰত আকৌ 3825 ৰ ভিতৰত 300 ষ্টুডেন্টে কি কৈছে স্কিল টেষ্ট নিদিলেগৈ কাৰণ কিয় জিটিপিজিটি হ'ব পাৰে হেন্স কিমান বাছি থাকিলেগৈ 3825 ৰ পৰা 300 ষ্টুডেন্ট মাইনাস কৰি দিও 3525 এই ক্যান্ডিডেট খিনিয়ে কিমান পোষ্টৰ কাৰণে কম্পিট কৰিব 2002 যোনটো ইউআৰ ৰ কাৰণে অৰ্থাৎ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাৰণে পোষ্ট আছিল 2002 আৰু আমাৰ ষ্টুডেন্ট তাৰ কাৰণে কিমান কম্পিট হৈ আছে মানে কিমান ষ্টুডেন্ট বাকি আছে 3525 এইখিনি 2002 কাৰণে কম্পিট কৰিব এতিয়া কাট অফ কিমান আছিল কাট অফ আছিল 170 পৰা 137 হয়নে কাট অফ আছিল 170 পৰা 137 ৰ ভিতৰত কাৰণ কিলে 137 ৰ ওপৰখিনি হেখিনি কি হত গল ডিগ্ৰী উইদাউট কম্পিউটাৰ 170 পৰা 137 ৰ ভিতৰত আমি এভাৰেজটো কিমান লম এভাৰেজটো লৈছো 127 টপ আছিল 170 পৰা 137 ইয়াৰ এভাৰেজটো যদি চাও এভাৰেজ মানে মিড পইণ্টটো চাম 127 হৈছে কিন্তু 127 ত আমাৰ মিড পইণ্টটো নালাগে কাৰণ কেলে মিড পইণ্ট যদি 3525 ৰ পৰা মিড পইণ্টটো লও তেনে হলে 1700 হ'ব 1700 তেনে হলে আৰু আমাৰ 300 ষ্টুডেন্ট আছে আৰু 300 বা 200 ষ্টুডেন্ট মই কনসিডাৰ কৰিছো 200 ষ্টুডেন্টৰ কাৰণে
এক পইণ্ট এটা তললৈ নামি আহিব অৰ্থাৎ 127 আছিলে 127 ৰ পৰা এক নম্বৰ এটা নামি আহিলে টোটেল আহিছে 126 হয়নে 126 ষ্টুডেন্ট মানে 126 নাম্বাৰ মানে ৰিটাৰ্ণত লাষ্ট নাম্বাৰটো থাকিব 126 এতিয়া যেহেতু ডিগ্ৰী উইথ কম্পিউটাৰ স্কিল টেষ্টৰ পেপাৰ বহুত হাৰ্ড আহিছিলে সেইকাৰণে মই স্কিল টেষ্টৰ নম্বৰটো 18 ধৰিছো 18 হয়তো কেতিয়াবা কিছুমানে বহুত পাব পাৰে বহুতে কমও পাইছে তো মই এটা এভাৰেজ ধৰিছো 18 হয়নে এতিয়া ডেনসিটি কনসিডাৰ কাৰণে হয়নে ডেনসিটি কনসিডাৰ কৰিবলৈ হলে 117 আৰু 137 তাৰ ভিতৰত একেবাৰে এভাৰেজ পইণ্টটো ডেনসিটি চাই মেলি এভাৰেজ যদি চাও 123 হে হ'ব 123 মানে হ'ব 126 নহয় 126 ৰ পৰা কমেও 3 বা 2 নম্বৰ এটা কমিব তো মই 3 কমিব বুলিয়ে লৈছো কাৰণ কিলে পাঁচ তললে বহুত ষ্টুডেন্ট থাকে ওপৰলে বহুত কম থাকে তো 123 বুলি লৈছো 123 প্লাস 18 যদি কৰো মই ইউআৰ কাট অফ কিমান যাব পাৰে ম্যাক্সিমাম টু ম্যাক্সিমাম 142 তাতকৈ ওপৰত না যায় কোনো পধ্যে তো 123 প্লাস 19 মই হে কাৰণে 19 এক নম্বৰ এটা যোগ কৰি দিলো আমাৰ সুবিধাৰ কাৰণে তো ম্যাক্সিমাম 142 আৰু মিনিমাম মই 15 বুলি ধৰি দিছো স্কিল টেষ্টৰ যোনটো 123 প্লাস 15 অৰ্থাৎ 138 ইয়াৰ ভিতৰতে থাকিব আমাৰ কাট অফ আপোনালোকে চাই লব আৰু মোৰ ভিডিওটো এতিয়া আপলোড কৰি থৈছো আপোনালোকে যেতিয়া ৰিজাল্ট দিব ৰিজাল্টৰ পৰা আহি কিনে আপুনি মোক চেক কৰিব পাৰে এতিয়া ফাইনাল ইউআৰ ইমান থাকিব কাট অফ 142 ৰ পৰা 138 ইয়াৰ ভিতৰত থাকিব এতিয়া সব ওবিসি কাট অফ আমি যদি চাও ওবিসি কাট অফ জুনে কিন্তু ওবিসি পাস কৰিছে ওবিসি ক্যাটাগৰীত পাস কৰিছে হিহঁতে বহুত ৰিস্কত আছে কেনেদৰে সব এতিয়া কিমান ষ্টুডেন্ট বাকি থাকিলে ইয়াত সব কিমান ষ্টুডেন্ট বাকি থাকিলে 3525 ৰ পৰা 2000 পোষ্ট গুচি গল কিমান থাকিলে আমাৰ প্ৰায় 1500 ষ্টুডেন্ট থাকিলে হয়নে 1500 ষ্টুডেন্ট থাকি গল এই 1500 ষ্টুডেন্টৰ প্ৰায় 600 বা 700 মান কি হয় ওবিসি ক্যাটাগৰী হ'ব যেহেতু বেছিভাগ ওবিসি ক্যাটাগৰী বেছি থাকে তেনে হলে মই হে কাৰণে 600 মান কি বুলি লৈছো ওবিসি ক্যাটাগৰী লৈছো তেনে হলে এতিয়া ওবিসি ফাইনাল কাট অফ 1500 ষ্টুডেন্টৰ ভিতৰত 600 মান ওবিসি সোমাই আছিল যোনখিনি ইউআৰ পাস কৰি আছিল তো হিহঁতে এতিয়া ওবিসি লিষ্টত আহিব নাই এতিয়া হে 600 ষ্টুডেন্ট আছে বুলি ধৰিছো 600 ষ্টুডেন্টৰ লোৱেষ্ট মাৰ্কটো কিমান হ'ব পাৰে 117 কাৰণ কি হেতি ইউআৰ পাস কৰি আছে হয়নে 117 হ'ব পাৰে 117 তাৰ পিছত আৰু কমেও 613 তো মই এটা সেভ স্কোৰ কাৰণে 116 ধৰিছো 116 লগত মই এভাৰেজ এটা যোগ কৰি চাইছো 118 প্লাস 134 তো ওবিসি কাৰণে ম্যাক্সিমাম 134 এ যাব তাতকৈ ওপৰত না যায় আৰু মিনিমামটো মই ধৰিছো 116 যোনটো এফালে 14 এটা মই যোগ কৰি দিছো স্কিল টেষ্ট 14 আহিছে বুলি তো 130 মুঠতে 134 পৰা 130 ভিতৰত জনে পাই আছে হিহঁতৰ ওবিসি কাৰণে হিহঁতৰ সেভ স্কোৰ ইয়াৰ ওপৰতে এনেকে মই সিমিলাৰলি গো অন এনেকে সিমিলাৰলি কৰি মেলি আমাৰ ফাইনাল যোনখন কাট অফ আহিছে আপোনালোকে ভালকে চাই লওক ডিগ্ৰী উইথ বা ডিগ্ৰী উইদাউট কম্পিউটাৰৰ কাৰণে মই বনাইছো ডিগ্ৰী উইদাউট কম্পিউটাৰত ইউআৰ কাৰণে 160 to 165 ওবিসি কাৰণে 152 to 157 এসসি কাৰণে 150 to 155 এসটিপি কাৰণে 146 to 151 আৰু এসটি হিলছৰ কাৰণে 135 to 140 ডিগ্ৰী উইথ কম্পিউটাৰৰ কাৰণে 137 to 142 ইয়াৰ ভিতৰতে থাকিব ওবিসি কাৰণে 130 to 134 এসসি কাৰণে 123 to 128 এসটিপি কাৰণে 120 to 125 আৰু এসটি হিলছৰ কাৰণে 107 to 112 ইয়াৰ ভিতৰতে থাকিব আপোনালোকে চাই লব আৰু এইখিনি জনে স্কোৰ কৰি থৈছে ইয়াৰ ভিতৰত জনে স্কোৰ কৰি থৈছে হিহঁতে বহুত সেফ হয় গতিকে ধন্যবাদ